বিহালীৰ শিলাহাৰান প্ৰাথমিক বিদ্যালয়ৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি ওলাই আহিছে এয়া ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক আৰু তথা বিজেপিৰ এই শোণিতপুৰ সংসদীয় সমষ্টিটোৰ প্ৰাৰ্থী। ৰঞ্জিত দত্ত ডাঙৰীয়া, আপুনি ভোটদান কৰিলে, আপোনাৰ পত্নীক দেখিছোঁ, আপোনাৰ পুত্ৰ আৰু কন্যা সকলোকে লৈ একেলগে আহি প্ৰথম ভোটটোৱে দান কৰিছে ইয়াত। ভোটদান কৰাৰ পিছৰ অনুভৱখিনি কওক, অকণ আমি খোজকাঢ়ি যদি ওলাই যাব পাৰোঁ। মইতো আহ্বান কৰিছোঁ শোণিতপুৰবাসী ৰাইজক যে সকলোৱে ভোট দিবলৈ আহক। আৰু যোৱা বছৰ আমাৰ মতদান হৈছিলে 76%। এইবাৰ ভাবিছোঁ ৰাইজৰ উৎসাহ যথেষ্ট আছে। ৰাইজে এইবাৰ প্ৰায় 86%ৰ ওপৰ এইবাৰ 10% ভোট ইনক্ৰিজ হ'ব। আৰু সকলোকে মই আহ্বান কৰিছোঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। যুৱ ভোটাৰো এইবাৰ যথেষ্টখিনি আছে, নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাধিকাৰো আছে। য়ং জেনেৰেশ্যন যিখিনি ফাষ্ট ফুড তেওঁলোকে যথেষ্ট উৎসাহী। মই বিভিন্ন ধৰণৰ সভা সমিতিবিলাকত পাওঁ যে য়ং জেনেৰেশ্যন প্ৰথম ভোটাৰ যিসকলে ভোট সাব্যস্ত কৰিব তেওঁলোকে ভোট দিব, মানে খুব আনন্দৰে ভোট দিব তেওঁলোকে। আৰু এই য়ং জেনেৰেশ্যনটো য়ং ভোটাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। মহিলা ভোটাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ, এই সমষ্টিটোতে দেখিছোঁ যে পুৰুষ ভোটাৰৰ সংখ্যা 8,12,755 আৰু মহিলা ভোটাৰ 8,21,012 গতিকে এই মহিলাৰ ভোটাৰ আৰু সামগ্ৰিকভাৱে 5টা লোকসভা সমষ্টিতে আমি দেখিছোঁ মহিলা ভোটাৰ যথেষ্ট বেছি। মহিলা ভোটাৰ ইয়াত 8 লাখতকৈ অধিক ভোটাৰ আছে। আৰু মহিলাসকলৰ এইবাৰ আমি সভা সমিতিবিলাকত দেখিছোঁ, আমাৰ যিমান মিটিং হয়, আমাৰ ইলেকশ্যনৰ মিটিং, মহিলাৰ পাৰ্চেণ্টেজ সভা সমিতিৰ উপস্থিতি বহুত বেছি আছে। আৰু বিশেষকৈ সংখ্যালঘু এলেকাত আপোনালোকে যাওক, সংখ্যালঘু এলেকাত মহিলা ভোটাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টি ভোট দিব। দুটা বস্তুৱে তাত কাম কৰিছে। প্ৰথম হ'ল 3 তালাক। 3 তালাকত যিটো চৰকাৰে আইন কৰিলে, এই আইনখনে মুছলমান মহিলাক সুৰক্ষিত কৰিছে। তেওঁলোকে কৈছে, মই সুধিছোঁ তেওঁলোকক। আৰু দ্বিতীয়তে বাল্য বিবাহ, যিটো 18 বছৰৰ তলত বাল্য বিবাহ যিটো আমাৰ আইন কৰা হ'ল, এই বাল্য বিবাহে মহিলা যিসকল মুছলমান ছোৱালীসকলক তেওঁলোকে সুৰক্ষিত কৰিছে। আৰু তাৰ উপৰি ধৰক যিবিলাক উন্নয়নমূলক আঁচনি আছে, সেই আঁচনিবিলাক তেওঁলোকৰ লাভ কৰিছে। গতিকে এইবাৰ মুছলমান লোকসকলো, বিশেষকৈ মই মহিলা আৰু য়ং যিসকল মুছলমান ভোটাৰ আছে, ডেকা ল'ৰা বা ছোৱালী ফাৰ্ষ্ট, তেওঁলোকে এইবাৰ ভাৰতীয় জনতা পাৰ্টি ভোট দিব। আৰু যিখিনি মহিলা আছে আমাৰ গাঁৱৰ মহিলা, বিভিন্ন আঁচনি পাইছে তেওঁলোকে, সেই আঁচনিবিলাক লাভান্বিত হৈছে। তেওঁলোকে অৱস্থা ভাল হৈছে, BPLৰ পৰা APL হৈছে। গতিকে মহিলাসকলেও এইবাৰ ভাৰতীয় জনতা পাৰ্টি ভোট দিব। তাৰ লগতে শোণিতপুৰ সংসদীয় সমষ্টিটোৰ যদি আমি সামগ্ৰিকভাৱে পূৰ্বৰ কথাবিলাকো চাওঁ যে কংগ্ৰেছৰ দখলত অধিক সময় এই সমষ্টিটো আছিল। বিজেপিয়ে 2বাৰ দখল কৰিছে, অসম গণ পৰিষদৰ হাতলৈ এবাৰ গৈছে, জনতা পাৰ্টীয়ে এবাৰ এই সমষ্টিটো দখল কৰিছে। গতিকে এই যি কংগ্ৰেছৰ এটা সময়ত এইবাৰো কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান কৰিছে বা তেওঁলোকৰ বিৰোধীৰ এলায়েন্স হৈছিলে, পিছত গৈ আপেও ইয়াত প্ৰাৰ্থী দিছে, BPFে ইয়াত প্ৰাৰ্থী দিছে। চাওক, আমাৰ BJPয়ে ইয়াত 2বাৰ, AGP এবাৰ, 3বাৰ আমাৰ, আৰু এবাৰ জনতা দলে প্ৰয়াত পূৰ্ণনয়ন সিংহ ডাঙৰ এই সমষ্টিৰ পৰা তেওঁ MP হৈ গৈছে। গতিকে বিৰোধীয়ে মাত্ৰ 4বাৰহে পাইছে, বাকীখিনি কংগ্ৰেছে ইয়াত শাসন কৰিলে। গতিকে এইবাৰ আপুনি দেখা পাইছে যে এইবাৰ বিৰোধী শূন্য, অপজিশ্যন একেবাৰে নাই। কংগ্ৰেছৰ ইয়াত কোনো আপুনি ক'তো বেনাৰ পোষ্টাৰ নেদেখিব। কংগ্ৰেছৰ অৱস্থা বহুত বেয়া। গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক ৰাইজে ভোট দিব, উন্নয়নৰ স্বাৰ্থত ভোট দিব। আৰু মই ভাবোঁ যে এইবাৰ কংগ্ৰেছৰ খুব যদি বেছিকৈ ভোট পায়, হায়েষ্ট 2.5 লাখ ভোট পাব কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰাৰ্থীজন দিছে, তেওঁ 30 বছৰ তেওঁ কংগ্ৰেছ কৰিলে, ভাল দিনত তেওঁক টিকেট নিদিলে। যেতিয়া কংগ্ৰেছৰ ভাল অৱস্থা আছিলে সেইটো সময়ত তেওঁক বিধায়কৰ টিকেটটো বাদ দিয়ক, জিলা পৰিষদৰ টিকেটো তেওঁক নিদিলে। গতিকে এতিয়া কংগ্ৰেছৰ এই বেয়া দিনত ইয়াত খেলিবলৈ মানুহ নথকাৰ কাৰণে তেওঁক ইয়াত টিকেট দিয়া যায়। তেওঁ মোৰ ঘৰৰ ওচৰৰে ল'ৰা হয়, মোৰ লগত খুব ভাল, সামাজিক অনুষ্ঠানত আমি একেলগে থাকোঁ। ধৰক বিহু হওক, পূজা হওক, কীৰ্তন হওক, ৰাস হওক, এনেকুৱা ধৰণৰ আমি একেলগে থাকোঁ। গতিকে তেওঁৰ প্ৰতি মোৰ আশীৰ্বাদ আছে, মৰমো আছে। মই আজিও তেওঁক আশীৰ্বাদ জনাইছোঁ, মৰম জনাইছোঁ। কিন্তু কথা হ'ল কি যে সেই উঠি অহা যুৱকজনক কিন্তু কংগ্ৰেছে যি ধৰণে সহায় কৰিব লাগিছিলে সেই ধৰণে তেওঁলোকে সহায় নকৰে। ভূপেন বৰাই ইয়াতকৈ এদিনো নাহিল, ক'তো মিটিং কৰা নাই, নেদেখিলোঁ। আৰু তেওঁলোকৰ এতিয়া ষ্টাৰ কেম্পেইনাৰ নাই, কোনো কেন্দ্ৰীয় তেওঁলোকৰ কেম্পেইনাৰ ইয়াত
ইলেকশ্যন মিটিঙত নাহিলে। গতিকে কংগ্ৰেছৰ ইয়াত মই কৈছোঁ সিমান ভোটে তেওঁলোকে লাভ হ'ব। আপুনি এই নিৰ্বাচনটো আপোনাৰ প্ৰথম পৰ্যায় শেষ হোৱাৰ পিছত আপুনি যিহেতু বিজেপিৰ প্ৰাক্তন সভাপতি, আপুনি প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ আপুনি বিধায়ক, বেলেগ সমষ্টিলৈও যাব আপুনি? নিশ্চয় যাম। আজি ধৰক আমাৰ হৈ গ'ল আৰু তেতিয়া 26 তাৰিখে আছে। মইতো ধৰক 21-22 তাৰিখে মই গুৱাহাটীলৈ যাম। তাৰপিছত আমাৰ দলৰ লগত সিদ্ধান্তৰ পৰা মোক য'তেই পঠিয়াই মই তালৈ যাম। আমাৰ দলৰ যিসকল মানে কেণ্ডিডেট আছে, ধৰক দিলীপ শইকীয়া আছে, বিজুলী কলিতা মেধি আছে, এনেকুৱা ধৰণৰ যিখিনি পৰিমল শুক্লবৈদ্য আছে, কৃপানাথ মালা আছে, বা BPFৰ আমাৰ UPPLৰ কেণ্ডিডেট আছে, অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী আছে। যাম তেওঁলোকৰ মানে নিৰ্বাচনত সহায় কৰিব। আজি পূজা পাৰ্বণ কৰি মেলি ওলাই আহিছে ৰাতিপুৱা? ৰাতিপুৱা মইতো সদায় পূজা কৰোঁ আৰু আজি অকণ সোনকালে পূজা কৰিবলগীয়া হ'ল। পূজা কৰি পেলাই মই ভোট দিবৰ কাৰণে আহিছোঁ। এয়া ৰঞ্জিত দত্ত। ৰঞ্জিত দত্তই তেওঁৰ কথাখিনি ক'লে যে তেওঁ পূজা পাৰ্বণ কৰি তেওঁ ওলাই আহিছে, আন দিনাৰ নিচিনাকৈ তেওঁ পূজা কৰিছে আৰু আজিও ব্যতিক্ৰম নহয়। কিন্তু প্ৰথম ভোটটো তেওঁ দান কৰিছে আৰু তাৰ লগতে ভোটদান কৰাৰ পিছত কৈছে যে যুৱ ভোটাৰ, মহিলা ভোটাৰৰ যি সংখ্যা সেয়া বৃদ্ধি পাইছে, সেয়া খুব আশাব্যঞ্জক বুলি কোৱা হৈছে। আৰু তাৰ লগতে ভোটাৰৰ যিটো এতিয়ালৈকে যদি আমি চাওঁ তেনেহ'লে আমি যিটো ভোটগ্ৰহণ কেন্দ্ৰত আছোঁ, চিলাহাৰান প্ৰাথমিক বিদ্যালয়ৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোত এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এয়া দীঘলীয়া শাৰী। এই মুহূৰ্তত এনেধৰণেই পুৱাৰ ভাগতে এনেধৰণে দীঘলীয়া শাৰী পাতি সকলোৱে ভোটদান কৰিছে। মেৰুমুঠি কটকী আছে। এই মুহূৰ্তত মই মেৰুমুঠি কটকী এগৰাকী জ্যেষ্ঠ সাংবাদিক, মই তেওঁৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ। গণতন্ত্ৰৰ বাবে কিন্তু খুব আশাব্যঞ্জক খবৰ যে এনেধৰণে দীঘলীয়া শাৰী পাতিছে। এই বিহালী সমষ্টিৰ যি চিলাহৰণ প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী, তেখেতে ৰঞ্জিত দত্ত ডাঙৰীয়াই ইতিমধ্যে ভোটদান সম্পন্ন কৰিছে। 7 বজাৰ লগে লগে প্ৰথম ভোটটো তেখেতে দিছে। কিন্তু এই ভোট কেন্দ্ৰত দেখা গৈছে যে আমি যেতিয়া 6:30 বজাত ইয়াত আহি পাইছিলোঁ এই ভোট কেন্দ্ৰৰ সন্মুখত, দেখিছিলোঁ যে মানুহৰ ইতিমধ্যে ভোট দিবলৈ যি আগ্ৰহ তাৰ সেই আমি পৰিলক্ষিত হৈছিলোঁ। কাৰণ মানুহৰ শাৰী দেখিছিলোঁ, মহিলা, শিশু কোলাত লৈ পেলাই মহিলা আহি পেলাই ইয়াত শাৰী পাতিছে ভোটদান দিবলৈ, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। আৰু মই ভাবোঁ এয়া এক আশাব্যঞ্জক খবৰ। এগৰাকী সাংবাদিক হিচাপে মই এয়াই বিচাৰিম যে ভোটাধিকাৰ সাব্যস্ত কৰক, যিটো গণতান্ত্ৰিক অধিকাৰ আমাৰ। আৰু ভোটাধিকাৰ আমাৰ ভোটৰ যি পাৰ্চেণ্টেজ, আমাৰ যি শতাংশ যিমানেই বৃদ্ধি পাব, সিমানেই ভাবোঁ আমাৰ বাবে দেশৰ গণতন্ত্ৰৰ বাবে এক আশাব্যঞ্জক আৰু সুখবৰ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আমি এই যি চিলাহাৰান প্ৰাথমিক বিদ্যালয়, চিলাহাৰান প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থাকিলোঁ আৰু ৰঞ্জিত দত্তক দেখা গ'ল যে ৰঞ্জিত দত্তই তেওঁৰ পত্নী, কন্যা আৰু পুত্ৰক লৈ এনেধৰণে ভোটাধিকাৰ সাব্যস্ত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।